আজি এই প্ৰেগমেটিক সিনিয়ৰ একাডেমিত আহিলো মই সুন্দৰ এটা অনুষ্ঠানত টেলেণ্ট মন্থন প্ৰায় 330 জন ষ্টুডেণ্টে তাত পাৰ্টিচিপেট কৰিছিল অনলাইন কম্পিটিশ্যন এটা আৰু ষ্টুডেণ্টখিনি আহিছে আৰু তেওঁলোকৰ মাক দেউতাক আহিছে অভিভাৱক সুন্দৰ এটা অনুষ্ঠানটোত মোক নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিল আৰু আমন্ত্ৰণ ৰক্ষা কৰি ছাত্ৰ ছাত্ৰীৰ কিবা উপকাৰ আহিব বুলি মই তেওঁলোকৰ পাৰাখিনি উপকাৰ অহা কথা ইয়াত উল্লেখ কৰিছোঁ বিশেষকৈ বৰ্তমান শিক্ষাৰ সময়ত বৰ্তমান বিভিন্ন ধৰণৰ যে শিক্ষাৰ ব্যৱস্থা আছে বিভিন্ন বিষয় আৰু মই বিশেষকৈ জোৰ দিছোঁ যে গতানুগতিক শিক্ষাৰ লগতে স্কিল যিটো এডুকেশ্যন ভেৰাইটি অফ স্কিলছ এইটোৰ ওপৰত গুৰুত্ব দিছোঁ যাতে ছাত্ৰ ছাত্ৰীখিনিৰ মগজুত সেইটো সোমাই দিব পাৰোঁ যাতে ভৱিষ্যতে তেওঁলোকে নলেজ এণ্ড স্কিল এই দুইটাৰ ওপৰত গুৰুত্ব দি জীৱনটো আগবঢ়াই নিব পাৰে। নমস্কাৰ। আজি এই বিশেষ বঁটা বিতৰণী অনুষ্ঠানটিত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটিত টেলেণ্ট মন্থন যি অনলাইন পৰীক্ষা এই অনলাইন পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানটিত আমি 100ৰ অধিক ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। টেলেণ্ট মন্থন অনুষ্ঠানটি আমি আৰম্ভ কৰিছিলোঁ যোৱা 2024-25 বৰ্ষৰ জানুৱাৰী মাহৰ 5 তাৰিখে আৰু সেই যিটো পৰীক্ষা সেই পৰীক্ষাত আমি 500ৰ অধিক ল'ৰা ছোৱালী ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু তাৰ ভিতৰত আমি 100 ল'ৰা ছোৱালীক শীৰ্ষস্থান দিব পাৰিছোঁ আৰু তাৰ পিছত আৰু 100 ল'ৰা ছোৱালীক আমি চাৰ্টিফিকেট প্ৰদান কৰিব পাৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটিত আজি বিশেষভাৱে আমাৰ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিলে ডন বস্কো ইউনিভাৰ্চিটিৰ সঞ্চালক মহোদয় সন্মানীয় মনোৰঞ্জন কলিতা দেৱ আৰু বিশিষ্ট অতিথি হিচাপে আছিলে আমাৰ ৰঙিয়াৰ জ্যেষ্ঠ সাংবাদিক তথা কামৰূপ জিলাৰ সাংবাদিক সন্থাৰ সম্পাদক প্ৰকাশ ডেকাচা আৰু আমাৰ আমন্ত্ৰিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকল লগতে আমন্ত্ৰিত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিলে।